নমস্কাৰ আপোনালোকে এটা বস্তু নিশ্চয় নোটিছ কৰিছে যে আমাৰ হিন্দুসকলৰ ঘৰত তুলসীৰ প্লান্ট এডাল পেডেষ্টেল বা বৃন্দাবনৰ ওপৰত ৰুই থোৱা হয় এণ্ড তাত আমি চাকি বন্তি জ্বলাওঁ, আমি পূজা কৰোঁ। কিন্তু কিয়? আমাৰ হিন্দু শাস্ত্ৰৰ মান্যতাৰ মতে তুলসী পূৰ্বজন্মত আছিল বৃন্দা নামৰ এগৰাকী অতি প্ৰতিব্ৰতা নাৰী। তেওঁৰ এই গুণ দেখি স্বয়ং ভগৱান বিষ্ণুও প্ৰভাৱিত হৈছিল এণ্ড তেওঁক আশীৰ্বাদ দিছিল, বৰদান দিছিল। তাৰে উপৰি স্কন্দ পুৰাণ এণ্ড পদ্ম পুৰাণত উল্লেখ আছে যে তুলসী হ'ল আমাৰ মা লক্ষ্মীৰো প্ৰতীক। গতিকে তুলসী প্লান্ট বিষ্ণু ভগৱানৰ অতি প্ৰিয়। বিষ্ণু ভগৱানৰ কোনো পূজাই আপুনি দেখিব তুলসী প্লান্ট নোহোৱাকৈ নহয়। এণ্ড কোৱা হৈছে, লিখা হৈছে যে তুলসী প্লান্ট যাৰ ঘৰত থাকে, য'ত আমি ভালকৈ মেইনটেইন কৰি পূজা কৰি ৰাখোঁ, সেই ঘৰত সদায় সম্প্ৰীতি থাকে, সেই ঘৰত সদায় শান্তি থাকে আৰু সদায় গ্ৰ'থ ডেভেলপমেণ্ট দেখা যায়। সাইণ্টিফিকলি যদি চাওঁ, আয়ুৰ্বেদাতো মেনশ্যন আছে বা আমাৰ মডাৰ্ণ মেডিকেল ৱেষ্টাৰ্ণ ফৰ্ম অফ মেডিচিনতো এইটো দেখা যায় যে তুলসী এজন বহুত মেডিচিনেল প্লান্টছ হয়। তাত এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেল প্ৰপাৰ্টিজ ঢেৰ আছে, যাৰ ফলত আমি তাক মেডিচিনত ব্যৱহাৰ কৰিব পাৰোঁ। তাৰে উপৰি তুলসী একদিনত 20 ঘণ্টাতকৈ বেছি সময়লৈকে কাৰ্বন ডাই অক্সাইড লয় এণ্ড অক্সিজেন ৰিলিজ কৰি থাকে, যাৰ ফলত ই এটা নেচাৰেল এয়াৰ পিউৰিফায়াৰ হিচাপেও আমি ধৰিব পাৰোঁ। এণ্ড তাৰে উপৰি তুলসীৰ প্লান্টৰ পৰা কিছুমান চাটেল গোন্ধ ওলায়, কিছুমান আৰমা ওলায়, যিয়ে আমাৰ মাইণ্ডটো ফ্ৰেছ প্লাছ ক্লিয়াৰ কৰি ৰাখে। নমস্কাৰ।